নমস্কাৰ অতি অকমান বেয়া খবৰ যে আমাৰ এক্সামটো কিছুমান চেণ্টাৰৰ কিছুমান কেণ্ডিডেটৰ আকৌ হ'ব এক্সাম কাৰণ তেওঁলোকৰ এক্সামৰ চেণ্টাৰত কিবা প্ৰব্লেম আছিল ইয়াতে এখন নটিচ আহিছে নতুনকৈ আৰু ইয়াতে লিখা আছে যে ডিউ টু ভেনু স্পেচিফিক টেকনিকেল ৰিজনছ মানে যিবিলাক চেণ্টাৰ আছিল তাত কিবা খেলিমেলি হৈছিল তো তাৰ বাবে এক্সাম নতুনকৈ কণ্ডাক্ট কৰা হ'ব 30 তাৰিখে এতিয়া আমি কাৰ এক্সাম কণ্ডাক্ট হ'ব চাওঁ আমাৰ অসমৰো নাম আছে ইয়াতে মই আমাৰ অসমৰখিনি যদি দেখা দাও ইয়াতে এইবিলাক কানপুৰ এইবিলাকৰ লগত আমাৰ কোনো মতলব নাই বাৰাণসী পাটনা এইবিলাক আমাৰ কোনো প্ৰয়োজন নাই এনিয়াৰ আইডিজে লাহোৱাল ডিব্ৰুগড় যাৰ 6 তাৰিখে এক্সাম হৈছিল 6-3 তেওঁলোকৰ 6-3 2 নম্বৰ শিফটৰ যিখিনি কেণ্ডিডেট আছে তেওঁলোকৰ এক্সাম হ'ব আৰু এনিয়াৰ ইটানগৰ 6-3 সেকেন্ড শিফটৰ নতুনকৈ এক্সাম হ'ব আইডিজে মডেল ভিলেজ নাৱৰ লগন এই দুটা চেণ্টাৰ ইটানগৰ আৰু ডিব্ৰুগড় যিটো চেণ্টাৰ আছিল আমাৰ 6 তাৰিখৰ সেকেন্ড শিফটৰ যিখিনি এক্সাম আছে নতুনকৈ এক্সাম দিব লাগিব তেওঁলোকে এইখন অফিচিয়েল নোটিছ এসএসসিৰ নতুন ওয়েবসাইটটোত আছে চাব পাৰে সকলোৱে আৰু তেওঁলোকৰ এক্সাম কোন দিনা হ'ব ইয়াত 30 তাৰিখে নতুনকৈ এক্সাম হ'ব বুলি তেওঁলোকে কৈছে আৰু তেওঁলোকে নতুন এডমিট কাৰ্ড অফিচিয়েল ওয়েবসাইটৰ পৰা তেওঁলোকে ডাউনলোড কৰি ল'লে হ'ল আৰু তেওঁলোকে আকৌ এক্সামটো ভালকৈ দিলে হ'ল মই এবাৰ আৰু নতুনকৈ দেখাই দিওঁ যদি কাৰ হ'ব এক্সাম আমাৰ অসমৰ ডিব্ৰুগড় চেণ্টাৰৰ আইডিজে লাহোৱাল এনিয়াৰ চেণ্টাৰৰ ডিব্ৰুগড় চেণ্টাৰ যিটো 6 মাৰ্চৰ 2 নম্বৰ শিফট আৰু ইটানগৰ চেণ্টাৰৰ 6 মাৰ্চৰ সেকেন্ড শিফট